কোনো চৰ অঞ্চলৰ দৃশ্য নহয় গুৱাহাটীত বাহৰ পাতিছে অবৈধ বাংলাদেশীয়ে এঘৰ দুঘৰকৈ বহু ঘৰ সাজিছে অবৈধ বাংলাদেশীয়ে এয়া গুৱাহাটীৰ ভূতনাথৰ দৃশ্য আপোনাৰ অগুচৰে মিনি বাংলাদেশলৈ পৰিণত হৈছে গুৱাহাটীৰ ভূতনাথ চাওক কেনেকৈ ঘৰ সাজি বসতি কৰিছে একাংশ অবৈধ বাংলাদেশী জলাশয়ৰ ওপৰত 30 ফুট উচ্চতাত চাংঘৰ সাজি বসবাস কৰি আছে সন্দেহজনক নাগৰিকে 40 বছৰে আৰক্ষী প্ৰশাসনৰ চকুত ধুলিবাৰি বসতি কৰি আহিছিল এই সকল সন্দেহজনক লোকে কিন্তু এনবি নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে অবৈধ বাংলাদেশীৰ বসবাসৰ ভয়ংকৰ দৃশ্য আকৌ এবাৰ চাওক গুৱাহাটীৰ এইখন মিনি বাংলাদেশ এজন হাজুৰ লোকৰ পৰা কেইজনমান বাংলাদেশীয়ে ক্ৰয় কৰিছিল জলাশয়ৰ ভূমিখিনি তাৰ পাছতেই ইজনৰ পিছত সিজন বাংলাদেশীৰ বসতি আৰম্ভ হয় জলাশয়ৰ ভূমিত এইবিলাক সব মেৰি পাতা মাটি আমিতো 40 বছৰ হৈ গ'ল অলৰেডি যদি কিবা ডকুমেণ্ট সব খুঁজে দেখাব পাৰি না আপনি কিনি লোৱা মাটি এইটো আমি কিনি লোৱা মাটি পাছত কাৰ পৰা কিনিছিল না আমি বেলেগ মানুহ কিনিছো এই ডাম্পুৰ চাইডৰ মানুহ আছিল কিনি লোৱা মাটি আমি দখল কিনি লোৱা মাটি আছিল দেই তাৰপিছত নাম পাতা মাটি কিন্তু অৰিজিনেল পাতা মাটি আমাৰ যেনেকুৱা ছেম এনেকুৱা চাৰিওফালে চাই বিল্ডিং যেনে চাইবিলাক এনেকুৱাই আছিলে এই বিল্ডিংবিলাক মাটি পেলাই বিল্ডিং বনালে আমাৰ পিছফালৰ নামঘৰ বনালে মাটি পেলাই এই পিটনিতে আমাৰ পিছফালৰ যিমান বিল্ডিং বনালে সব মাটি পেলাই বিল্ডিং বনালে এতিয়া আমাৰো এতিয়া আমি ভাবিছোঁ আমিও আৰু যেতিয়া ঘৰ বিচাৰি মানুহ যেতিয়া আমি মাটি পেলাব লাহে লাহে আৰু সুবিধা কৰিব চাওঁ আৰু গভৰ্ণমেণ্টে আমাক কি সুবিধা কৰি দিয়ে চাওঁ জলাশয়ৰ কোনো ৰেকৰ্ডতে নাই ভূতনাথৰ জলাশয়খিনি আছিল কামাখ্যা মন্দিৰৰ ভূমি কিন্তু মাটিৰ দালালে কেনেকৈ অবৈধ বাংলাদেশীক বিক্ৰী কৰিলে সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তন এতিয়া প্ৰশ্ন হয় গুৱাহাটীৰ মাজমজিয়াত এইখন মিনি বাংলাদেশ কেতিয়া উচ্ছেদ কৰিব মহানগৰ আৰক্ষী প্ৰশাসনে মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট এনবি নিউজ কোনো চৰ অঞ্চলৰ দৃশ্য নহয় গুৱাহাটীত বাহৰ পাতিছে অবৈধ বাংলাদেশীয়ে এঘৰ দুঘৰকৈ বহু ঘৰ সাজিছে অবৈধ বাংলাদেশীয়ে এয়া গুৱাহাটীৰ ভূতনাথৰ দৃশ্য আপোনাৰ অগুচৰে মিনি বাংলাদেশলৈ পৰিণত হৈছে গুৱাহাটীৰ ভূতনাথ চাওক কেনেকৈ ঘৰ সাজি বসতি কৰিছে একাংশ অবৈধ বাংলাদেশী জলাশয়ৰ ওপৰত 30 ফুট উচ্চতাত চাংঘৰ সাজি বসবাস কৰি আছে সন্দেহজনক নাগৰিকে 40 বছৰে আৰক্ষী প্ৰশাসনৰ চকুত ধুলিবাৰি বসতি কৰি আহিছিল এই সকল সন্দেহজনক লোকে কিন্তু এনবি নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে অবৈধ বাংলাদেশীৰ বসবাসৰ ভয়ংকৰ দৃশ্য আকৌ এবাৰ চাওক গুৱাহাটীৰ এইখন মিনি বাংলাদেশ এজন হাজুৰ লোকৰ পৰা কেইজনমান বাংলাদেশীয়ে ক্ৰয় কৰিছিল জলাশয়ৰ ভূমিখিনি তাৰ পাছতেই ইজনৰ পিছত সিজন বাংলাদেশীৰ বসতি আৰম্ভ হয় জলাশয়ৰ ভূমিত এইবিলাক সব মেৰি পাতা মাটি আমিতো 40 বছৰ হৈ গ'ল অলৰেডি যদি কিবা ডকুমেণ্ট সব খুঁজে দেখাব পাৰি না আপনি কিনি লোৱা মাটি এইটো আমি কিনি লোৱা মাটি পাছত কাৰ পৰা কিনিছিল না আমি বেলেগ মানুহ কিনিছো এই ডাম্পুৰ চাইডৰ মানুহ আছিল কিনি লোৱা মাটি আমি দখল কিনি লোৱা মাটি আছিল দেই তাৰপিছত নাম পাতা মাটি কিন্তু অৰিজিনেল পাতা মাটি আমাৰ যেনেকুৱা ছেম এনেকুৱা চাৰিওফালে চাই বিল্ডিং যেনে চাইবিলাক এনেকুৱাই আছিলে এই বিল্ডিংবিলাক মাটি পেলাই বিল্ডিং বনালে আমাৰ পিছফালৰ নামঘৰ বনালে মাটি পেলাই এই পিটনিতে আমাৰ পিছফালৰ যিমান বিল্ডিং বনালে সব মাটি পেলাই বিল্ডিং বনালে এতিয়া আমাৰো এতিয়া আমি ভাবিছোঁ আমিও আৰু যেতিয়া ঘৰ বিচাৰি মানুহ যেতিয়া আমি মাটি পেলাব লাহে লাহে আৰু সুবিধা কৰিব চাওঁ আৰু গভৰ্ণমেণ্টে আমাক কি সুবিধা কৰি দিয়ে চাওঁ জলাশয়ৰ কোনো ৰেকৰ্ডতে নাই ভূতনাথৰ জলাশয়খিনি আছিল কামাখ্যা মন্দিৰৰ ভূমি কিন্তু মাটিৰ দালালে কেনেকৈ অবৈধ বাংলাদেশীক বিক্ৰী কৰিলে সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তন এতিয়া প্ৰশ্ন হয় গুৱাহাটীৰ মাজমজিয়াত এইখন মিনি বাংলাদেশ কেতিয়া উচ্ছেদ কৰিব মহানগৰ আৰক্ষী প্ৰশাসনে মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট এনবি নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।